নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। তো থাম্বনেইলখন চাই সকলোকে গমেই পাইছে আজি আমি কথা পাতিম আসাম পুলিচ ABUBৰ বিষয়ে। তো আজি আমি দুখন ডিষ্ট্ৰিক্ট হেড কৰিছোঁ। যোৱাবাৰ ভিডিঅ'ত মই দুখন ডিষ্ট্ৰিক্টৰ কথা পাতিলোঁ, লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু মাজুলী ডিষ্ট্ৰিক্টৰ কথা পাতিলোঁ। আজি আমি দুখন ডিষ্ট্ৰিক্টৰ কথা পাতিম, বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ ফাইনেল মেৰিট লিষ্টৰ কাৰণে কিমান কাট অফ যাব পাৰে এইখিনি অকল আমি ডিছকাছ কৰিম। যিহেতু মই এই বহীত লিষ্টখন বনাই থৈছোঁ, তো কোনখিনি ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে। তো আজি ভিডিঅ'ত মই আপোনালোকক যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকৰ এনেকুৱা ভিডিঅ'ত মই যেতিয়া দিওঁ আপোনালোকৰ চাব পৰাকৈ। তো এতিয়া আমি প্ৰথমতে আমি বিশ্বনাথ চাৰিআলিৰ AB কনষ্টেবল অফ AB বিশ্বনাথ চাৰিআলি UR কেটেগৰীত যিহেতু আমাৰ ৰিটেণ্টত কাট অফ গৈছিলে 120.90কৈ গৈছিলে, তাৰ অনুমানিক মতে আমি এতিয়া 126, 127 প্লাছ পাব লাগিব। খুব বেছি আমাৰ 127 প্লাছ পালেহে আপোনাৰ চাকৰি অহা আমাৰ UR কেটেগৰীত অহা চান্স এটা আছে। আৰু ফিমেলৰ আছিলে 112.80 আছিলে, তাৰ অনুমানমতে আমি 117, 118 প্লাছ পাব লাগিব, তেতিয়া আমাৰ মেৰিট লিষ্টত অহা চান্স এটা আছে। আৰু STP আছিলে 119.40কৈ গৈছিলে আমাৰ কাট অফ। তাৰপিছত আমি এতিয়া ফাইনেল মেৰিট লিষ্টৰ কাৰণে 124 পাব লাগিব। আৰু SC গৈছিলে 115.63কৈ গৈছিলে, এতিয়া আমি ফাইনেল মেৰিট লিষ্টৰ কাৰণে 120 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম হোৱা চান্স এটা আছে। আৰু ফিমেল কেণ্ডিডেট নীল আছে। আৰু STH গৈছিলে 114.70 গৈছিলে, আৰু আমি পাব লাগিব এতিয়া 119 প্লাছ 120 প্লাছ পাব লাগিব। আৰু ফিমেল নীল আছে। আৰু OBC গৈছিলে 116.70কৈ গৈছিলে, আমি এতিয়া পাব লাগিব 117, 120 প্লাছ পাব লাগিব। আমি 121, 122 এনেকুৱা পাব লাগিব, তেতিয়া আমাৰ অহা চান্স এটা আছে। আৰু ফিমেল গৈছিলে 106কৈ গৈছিলে, 106কৈ গৈছিলে, এতিয়া আমি পাব লাগিব 111, 112 পাব লাগিব, তেতিয়া আপোনাৰ চান্স মেৰিট লিষ্টত অহা চান্স এটা আছে। এতিয়া আমি আলোচনা কৰিম শোণিতপুৰ ডিষ্ট্ৰিক্টৰ AB কনষ্টেবল অফ AB UR কেটেগৰীত গৈছিলে 116.30কৈ গৈছিলে, আমি 122 পাব লাগিব এতিয়া। আৰু 122 প্লাছ পাব লাগিব তাৰমানে দেই। এতিয়া ফিমেল গৈছিলে 108, এতিয়া আমি পাব লাগিব 113 প্লাছ পাব লাগিব ফিমেল কেণ্ডিডেট মেৰিট লিষ্টৰ নাম আহিবলৈ UR কেটেগৰীত। এতিয়া STP মেল গৈছিলে 113.10কৈ গৈছিলে, এতিয়া আমি পাব লাগিব 117, 119 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ STP কোটাত অহা চান্স এটা আছে। আৰু ফিমেল কেণ্ডিডেট আছে 103.37কৈ গৈছিলে, এতিয়া আমি 108, 109 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ মেৰিট লিষ্টত নাম অহা চান্স এটা আছে। এতিয়া SC মেল কেণ্ডিডেট 114.20কৈ গৈছিলে, মেল কেণ্ডিডেট SC শোণিতপুৰ ডিষ্ট্ৰিক্টৰ AB, আমি এতিয়া পাব লাগিব 119, 120 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ নিজৰ কোটাত অহা চান্স এটা আছে। এতিয়া ফিমেল কেণ্ডিডেট 104.25কৈ গৈছিলে, তেতিয়া 109, 110 প্লাছ পাব লাগিব আপোনাৰ, তেতিয়া আপোনাৰ ফিমেল কেণ্ডিডেটৰ AB শোণিতপুৰ ডিষ্ট্ৰিক্টৰ অহা চান্স এটা আছে। এতিয়া STH আছিলে 110.10কৈ গৈছিলে, আৰু এতিয়া আমি পাব লাগিব 117 মান পাব লাগিব, তেতিয়া আপোনাৰ STHৰখিনি হিল এৰিয়া সিহঁতৰ এতিয়া 116 প্লাছ পালেহে আপোনাৰ অহা চান্স এটা আছে। তেতিয়া ফিমেল কেণ্ডিডেট নীল আছে। OBC মেল কেণ্ডিডেট 113.60 আছিলে, আমি 119 প্লাছ পাব লাগিব, তেতিয়া আপোনাৰ OBC কোটাত অহা চান্স এটা আছে। আৰু ফিমেল কেণ্ডিডেট 105.88 গৈছিলে, আমি 110 প্লাছ পাব লাগিব, তেতিয়া আমাৰ অহা চান্স এটা আছে। এতিয়া আমি আলোচনা কৰিম বিশ্বনাথ চাৰিআলি কনষ্টেবল অফ UB আনৰিজাৰ্ভ কেটেগৰীত আমাৰ মেৰিট লিষ্টত আহিবলৈ বিশ্বনাথ চাৰিআলি কিমান মাৰ্ক পাব লাগিব আমি আলোচনা কৰিম। আমি 74 প্লাছ পাব লাগিব, যিহেতু আমাৰ ৰিটেণ্টত কাট অফ গৈছিলে 67.66কৈ গৈছিলে। অল অসমৰ UB কাট অফ মাৰিছিলে, হাই কাট অফ মাৰিছিলে বিশ্বনাথ চাৰিআলি মাৰিছিলে। আৰু ফিমেল যাব 66 প্লাছ যাব লাগিব, 66 প্লাছ পালেহে আপোনাৰ UR কেটেগৰীত অহা চান্স এটা আছে। আৰু STP মেল কেণ্ডিডেট বিশ্বনাথ চাৰিআলি UB 66.34কৈ গৈছিলে ৰিটেণ্টত, এতিয়া আমি 71 প্লাছ পাব লাগিব। আৰু ফিমেল কেণ্ডিডেট 60.48কৈ গৈছিলে, এতিয়া আমি 65 প্লাছ পাব লাগিব। আৰু SC গৈছিলে 64.94 গৈছিলে ৰিটেণ্টত, এতিয়া আমি 70 প্লাছ পাব লাগিব। আৰু ফিমেল গৈছিলে 58.45কৈ গৈছিলে, এতিয়া আমাৰ পাব লাগিব 63 প্লাছ পাব লাগিব।
আৰু STS গৈছিলে 61.08 গৈছিলে আমি এতিয়া 66+ পাব লাগিব আৰু ফিমেল কেণ্ডিডেট নীল আছে আৰু OBC গৈছিলে ৰিটেণ্টত 64.18 গৈছিলে এতিয়া আমি 70+ পাব লাগিব আৰু ফিমেল কেণ্ডিডেট 57.30 গৈছিলে এতিয়া আমি 63+ পাব লাগিব এইটো কাটাং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কনষ্টেবল অফ UR কেটেগৰী 65.88 গৈছিলে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এতিয়া আমি UR কেটেগৰীত 71 পাব লাগিব তেতিয়া আপোনাৰ 72+ পাব লাগিব তেতিয়া আপোনাৰ অহা চান্স এটা আছে UR কেটেগৰীত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কনষ্টেবল অফ UB ফিমেল কেণ্ডিডেট আপোনাৰ 65+ পাব লাগিব আপোনাৰ তেতিয়া আপোনাৰ অহা চান্স এটা আছে ফিমেল কেণ্ডিডেট UR কেটেগৰীত আৰু STP আছে 64.04 গৈছিলে ৰিটেণ্টত এতিয়া আমি 70+ পাব লাগিব এতিয়া আমি ফিমেল কেণ্ডিডেট 61+ পাব লাগিব আৰু SC গৈছিলে 62.61 গৈছিলে ৰিটেণ্টত এতিয়া আমি পাব লাগিব 67-68+ পাব লাগিব আপোনাৰ তেতিয়া আপোনাৰ নাম অহা চান্স এটা আছে আৰু 50 ফিমেল কেণ্ডিডেট 55.50 গৈছিলে এতিয়া আমি 60+ পাব লাগিব তেতিয়া আপোনাৰ 61-60+ পালে আপোনাৰ অহা চান্স এটা আছে আৰু STS 56.86 গৈছিলে আৰু এতিয়া আমি 61-62+ পাব লাগিব তেতিয়া আপোনাৰ অহা চান্স এটা আছে আৰু OBC গৈছিলে 63.10 গৈছিলে আৰু এতিয়া আমি 68+ পাব লাগিব তেতিয়া আপোনাৰ OBC কোটাত নিজৰ OBC কোটাত অহা চান্স এটা আছে আৰু ফিমেল কেণ্ডিডেট আছিল 57.22 আছিলে আৰু তেতিয়া আপোনাৰ এটা মেৰিট লিষ্টত আহিবৰ কাৰণে আপুনি 62+ পাব লাগিব যদি এই ভিডিঅ'টো ভাল লাগে আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব যাতে যেন এনেকুৱা ধৰণৰ ভিডিঅ' যেতিয়া মই দিওঁ তেতিয়া আপোনালোকৰ চাব পাৰিব তো আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰিব তেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ মই এটা কাটগৰীছৰ ওপৰত ভিডিঅ' বনাম আপোনাৰ ডিষ্ট্ৰিক্টখনৰ ABUB আসাম পুলিচ ABUB কনষ্টেবল গ্ৰেড 3 বিষয়ে কিমানটা ডিষ্ট্ৰিক্টৰ কিমানকৈ কাটক যাব পাৰে বা কোনখিনি ডিষ্ট্ৰিক্টৰ হাই কাটক যাব পাৰে বা কোনখিনি ডিষ্ট্ৰিক্টত আটাইতকৈ ল' কাটক যাব পাৰে বা কোনখিনি ডিষ্ট্ৰিক্টৰ হৈছে মিডিয়াম চাইজ কাটক যাব পাৰে এইখিনি ডিষ্ট্ৰিক্ট আলোচনা কৰিম তো আপোনালোকে কমেণ্ট কৰিব আপুনি কিমান ৰিটেণ্টত পাইছিলে বা ফিজিকেলত কিমান পাইছিলে আৰু আপুনি বা আপোনাৰ বাইবাত কিমান পোৱা অনুমানিক আছে তো তাৰ ওপৰত আপুনি প্লাছ কৰি দিলে মই এটা কাটগৰীছ বনাব পাৰিম তেতিয়া আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিম